এটা ৱেবছাইটত আপলোড কৰি দিব লাগে গতিকে কি ক'ব নাই আমি SITত কি আছে আমি নাজানো আজিলৈকে আমি নাজানো কিন্তু আমিতো আশ্চৰ্যচকিত হৈছোঁ যে গৌৰৱ গগৈ কেনেকৈ গম পালে SITত কি আছে গতিকে মই ভাবোঁ গৌৰৱ গগৈ যদি গমেই পাইছে গোটেইখিনি কথা তেখেতেই ৱেবছাইটত আপলোড কৰি দিয়ক তেখেতে কেতিয়া পাকিস্তান গৈছিল কোনটো বৰ্ডাৰে গৈছিলে শ্ৰীমতীক কি প্ৰশ্ন সুধিলে শ্ৰীমতী ক'ৰ পৰা দৰমহা পাই আছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নাতিক দুটা অসমৰ খিলঞ্জীয়া সত্তাৰ বা আমাৰ যি উপাসনা আমাৰ যি ব্যৱস্থা পদ্ধতি আছে তাৰ লগত তেওঁলোক সংপৃক্ত আছে নে নাই তেওঁলোক ভাৰতীয় নে তেওঁলোক বিদেশী এই গোটেই কথাবিলাক গগৈ ডাঙৰীয়াই নিজেই প্ৰথমে এটা বিশেষ ৱেবছাইট বা এটা বিশেষ এটা তেওঁ মানে লিংক এটা তেওঁ সৃষ্টি কৰক আৰু তাত তেওঁ নিজেই কথাখিনি কালি যেনেকৈ স্বীকাৰোক্তি দিলে এনেকৈ আৰু যিমান স্বীকাৰোক্তি দিব লগা আছে গৌৰৱ গগৈ ডাঙৰীয়াই স্বীকাৰোক্তিবিলাক নিজেই এটা ৱেবছাইট বা এটা লিংক খুলি তাত দিয়াৰ ব্যৱস্থা কৰিলে তেতিয়া দুয়োটা বিষয়টো SITৰ প্ৰতিবেদন আৰু গৌৰৱ গগৈ দিয়া স্বীকাৰোক্তি ৰাইজে কম্পেৰিজন কৰিবৰ কাৰণে সুবিধা হ'ব